হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হোৱাৰ কাৰণ কি? কিমান বছৰ বয়সৰ লোকৰ মাজত বৃদ্ধি পাইছে হৃদৰোগ? কেনেদৰে এই ৰোগ পৰিহাৰ কৰিব পাৰে? বিশ্বৰ 1/3 লোকেই হৃদৰোগৰ ফলত মৃত্যুক আঁকোৱালি লৈছে। সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে হৃদৰোগ আহে যদিও যোৱা কেইবছৰ মানৰ পৰা যুৱক যুৱতীসকলৰ মাজত বিশেষকৈ 30-40 বছৰ বয়সৰ লোকৰ মাজত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। হাৰ্ট এটেক, ষ্ট্ৰোক, উচ্চ ৰক্তচাপ এইসমূহ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে জীৱনশৈলী, কোভিড বা পৰিৱেশ আদি। ৰাতি দেৰিকৈ খোৱা, ৰাতিপুৱা দেৰিকৈ সাৰ পোৱা, ব্যায়াম নকৰা, ফাষ্টফুড আৰু অতিৰিক্ত ভজা খাদ্য খোৱাৰ ফলত ডায়েবেটিছ, ৰক্তচাপ, মেদবহুলতা আদিৰ সৃষ্টি হৈছে, যাৰ ফলত পিছলৈ হাৰ্ট এটেকৰ সৃষ্টি হয়। যিসকল লোকৰ জীৱনশৈলী সুস্থ, তেওঁলোকৰ হৃদযন্ত্ৰ সদায় সুস্থ হৈ থাকে। যিসকলে সুষম আহাৰ খাই থাকে, তেওঁলোকৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ফল-মূল, শাক-পাচলি এইসমূহ গ্ৰহণ কৰা লোকৰ হৃদযন্ত্ৰ সুস্থ। ব্যায়ামেও হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে। সেয়েহে সকলোৱে ব্যায়াম কৰা উচিত। কমেও দৈনিক 30 মিনিট খোজ কঢ়া, জগিং, সাঁতোৰ আৰু চাইকেল চলোৱাৰ দৰে ব্যায়ামে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। ভাল টোপনিও হৃদযন্ত্ৰক জিৰণি দিয়ে আৰু ৰক্ত সঞ্চালন উন্নত হয়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।